হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আজি বহুদিনেই হ'ল একো এটা নবনোৱা, তাকে ভাবিছোঁ আজি কিবা এটা ৰেচিপি বনোৱা যাওক, বলক বনাওঁগে। ৰেচিপিটো বনাবৰ বাবে মই লৈ ল'লোঁ এটা পিঁয়াজ, এটা বিলাহী, তাতে লগা ধনিয়া আৰু নহৰু পাত। তাৰপিছত গোটেইখিনি কচ কচ কৰি সৰু সৰুকৈ কাটি ল'লোঁ। তাৰপিছত ঘৰতে থকা কলা কেৰাহীটো পাতি লৈ তাতে জলকীয়া কেইটা গৰম হ'বলৈ দি দিলোঁ। তাৰপাছত কেৰাহীটোতে তেল অকণ ঢালি বিলাহীটো দুফাল কৰি তাতে দি দিলোঁ। অলপ সময়ৰ পাছত বিলাহী কেইটা উলিয়াই বাকলিকেইটা গুচাই ল'লোঁ। তাৰপাছত ভাজি থোৱা জলকীয়া কেইটা হাতেৰে অলপ গুড়া কৰি ল'লোঁ। এই হাতটো যদি কেনেবাকৈ চকুত লাগি যায়। এতিয়া বিলাহী কেইটাত কাটি থোৱা পিঁয়াজ, ধনিয়া, নহৰু পাত, জলকীয়া আৰু অলপমান নিমখ দি ভালদৰে সানি ল'লোঁ। তাৰপিছত দুখন ৰুটি আৰু চাটনিখিনি লৈ ল'লোঁ। এতিয়া খোৱাহে কথা। এই ৰেচিপিটো কোনে কোনে বনায় আৰু কাৰ কাৰ প্ৰিয় জনাবচোন। বনাই লৈ ময়ো অকণ টেষ্ট কৰি চালোঁ। দেখাত বাৰু ভালেই লাগিছে। এয়া হ'ল ভণ্টিৰ আকৌ এইটো প্ৰিয় ৰেচিপি দেই। কেনেকুৱানো হৈছে বুলি তাইকো খাবলৈ দিলোঁ। তাইৰ ৰিয়েকশ্যনত গম পাইছেই চাগে কেনেকুৱা হৈছে। खत्म।